সোণৰ অসম লোহাৰ দেশ, সোণৰ অসম লোহাৰ দেশ। বিজেপি চৰকাৰৰ গৰু চোৰৰ পৰিণতিত অসম শেষ, বিজেপি চৰকাৰৰ গৰু চোৰৰ পৰিণতিত অসম শেষ। এইকাৰণে এই কথাষাৰ ক'বলগীয়া হৈছে, যিহেতু গৰুক গো মাতা বুলি যিসকল পুত্ৰই বিজেপিৰ যিসকল বিজেপি নেতা কৰ্মী পুত্ৰসকলে গৰু গো মাতা বুলি সন্মান কৰে, সেই গো মাতাৰ পুত্ৰসকলে এতিয়া নিজৰ মাকক এইদৰে চুৰ কৰিবলগীয়া পৰিণতি হৈছে। নিজৰ মাককো মানে চুৰ কৰি ব্যৱসায় কৰিবলৈ নেৰিলে এইসকল গো পুত্ৰই। কিছুদিনৰ আগতে বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কংগ্ৰেছ মানে দুৰ্নীতি বুলি কৈছিলে। এতিয়া মই ক'ব বিচাৰিছো, বিজেপি মানে গৰু চুৰ, বিজেপি মানে মাটি হৰলুকি কৰা এটা দল, বিজেপি মানে সিন্ডিকেট, বিজেপি মানে দুৰ্নীতি, বিজেপি মানে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা এটা দল, বিজেপি মানে উচ্ছেদ, বিজেপি মানে শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান কৰিব নজনা, মৰ্যাদা দিব নজনা এটা দল। বিজেপি মানে হৈছে অহংকাৰী দল। এতিয়া বিজেপি মানে গৰু চোৰত পৰিণত হ'ল। এতিয়া এই ক্ষেত্ৰত কি ক'ব বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এতিয়া ৰত্নাকৰ বোলে 2015 চনৰ পাছৰ পৰা বাল্মীকি হ'ল। এয়া আমাৰ কথা নহয়, এয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ। এইকাৰণে এই কথাষাৰ ক'লে, যিহেতু তেওঁ কৈছে যে কংগ্ৰেছৰ দিনতহে তেওঁ বেয়া কাম কৰিছিলে, সেইকাৰণে কৈছো যে ৰত্নাকৰ 2015 চনৰ পাছৰ পৰা বাল্মীকি হ'ল। তেওঁ মানে কংগ্ৰেছৰ দিনত দুৰ্নীতি কৰিছিলে আৰু জেল যোৱাৰ ভয়ত তেওঁ বিজেপি জইন কৰিলে। বিজেপিৰ যিটো ৱাশ্বিং মেচিন তেওঁ সাৰ্ফ এক্সেল দি পেলাই ৱাশ্বিং মেচিনত নিজকে পবিত্ৰ কৰি ল'লে। তাৰ পিছত তেওঁ দুগ্ধ স্নান কৰি পেলাই একদম ঢেকঢেকীয়াকৈ পবিত্ৰ হৈ গ'ল। মানে কংগ্ৰেছৰ দিনত তেওঁ দুৰ্নীতি কৰিছিলে, বেয়া কাম কৰিছিলে, আৰু এতিয়া বিজেপিৰ দিনত তেওঁ নাই কৰা। এটা কথা মনত ৰখাব, চোৰে চুৰ কৰিবলৈ কেতিয়াও নেৰে। কংগ্ৰেছৰ দিনত তেওঁ যি বেয়া কাম কৰিছে সেয়া কি কংগ্ৰেছে দায়িত্ব ল'ব লাগে নেকি? মানে এতিয়া বিজেপিৰ দিনত বেয়া কাম কৰাৰ দায়িত্ব বিজেপিয়ে ল'ব লাগিব। এটা কথা মনত ৰাখিব, ৰত্নাকৰৰ পাপৰ বোজা কিন্তু তেওঁৰ পৰিবাৰেও লোৱা নাছিলে। সেইটো কথা মনত ৰখা ভাল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। যিটো সময়ত বিজেপিৰ নেতা মন্ত্ৰীসকলৰ পত্নীয়ে ৰাজ সাহায্য লাভ কৰে, সেইটো সময়ত কিন্তু আমাৰ গাঁৱৰ মহিলাসকলে 1250 টকাতে সীমাবদ্ধ হৈ থাকিবলগীয়া হয়। তাৰোপৰি যিসকল আমাৰ টিউটৰ আছে তেওঁলোকে 8,000 বা 10,000 দৰমহাতে ঘৰখন চলাবলগীয়া হয়। আৰু 20-30 বছৰ ধৰি যিসকল ভেঞ্চাৰ আমাৰ শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে বিনা বেতনে গোটেই জীৱনটো পৰিচালিত কৰিবলগীয়া হয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকলৰ বা আমাৰ খাটি খোৱা লোকৰ কথা নাভাবি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নিচিনা মন্ত্ৰীৰ কথা ভাবে যে মন্ত্ৰিত্ব যোৱাৰ পাছত কি কৰি খাব। সঁচাকৈ হাঁহি উঠে। এতিয়া যিহেতু অসমখন এতিয়া গৰু কেন্দ্ৰিক হৈ গৈছে, অসমখনত এতিয়া আকাশে বতাহে গৰু চোৰৰ যি দুৰ্নীতি, গৰু চোৰৰ যি কেলেংকাৰী, গৰুৰ যি কেলেংকাৰী, গো মাতাৰ যি কেলেংকাৰী সেয়া দেখিবলৈ পোৱা গৈছে। জল পটপট হৈ গৈছে। এতিয়া এই চৰকাৰখনক মই কেইটামান প্ৰশ্ন সুধিব বিচাৰিছো। চৰকাৰে অনা এনেধৰণৰ গৰু বাটতে কোনোবাই কিনি ল'ব পাৰে নেকি? 2 নম্বৰ, কোনো পৰিকল্পনা নোহোৱাকৈ নিবিদা হৈছিল নেকি? আৰু কিনিবলৈ কেৱল জনপ্ৰতিনিধিয়ে পালেনে? 3 নম্বৰ, চৰকাৰী গৰু কেনেকৈ হঠাতে বিক্ৰী কৰিব পাৰেনে? 4 নম্বৰ, বিক্ৰীৰ বাবে বিক্ৰীৰ নিৰ্দেশনাবোৰ ক'ত আৰু কোনে অনুমোদন দিছিল? 5 নম্বৰ, অধিক গৰু কিনাৰ কাৰণ কি আছিল? 6 নম্বৰ, গোহালিত কিমান গৰু ৰাখিব পাৰিব, প্ৰকল্পটোৰ ক্ষমতা কিমান আছিল সেই বিষয়ে নজনাকৈ নিবিদা আহ্বান কৰা হৈছিল নেকি? 7 নম্বৰ, ৰঙিয়া পোৱাৰ পাছতহে গম পোৱা গ'ল নেকি যে গৰু বেছিকৈ আহিছে বুলি? তাৰ আগতে কি তেওঁলোকে মানে চকুমুদা কুলি নিচিনাকে ভাও ধৰি আছিলে নেকি? নে তেওঁলোকে মানে বেলেগ চিণ্ডিকেটত ব্যস্ত হৈ আছিল যে গমেই নেপালে কেপাচিটি কিমান? 8 নম্বৰ, গৰু নিৰ্বাচন কৰা, স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা, পৰিবহন ব্যয়, ট্ৰেনজিট পিৰিয়ডৰ খাদ্য আৰু ঔষধৰ খৰচ সেইবোৰৰ হিচাপ কি হ'ব সেইবিলাকো জনাব লাগে সাধাৰণ ৰাইজক। গাইবিলাকৰ ইন্সুৰেন্স নাছিল নেকি? যদি আছিল তেনেহলে বেমাৰৰ চিকিৎসা কৰিব লাগিছিল। তাতোতকৈ ডাঙৰ কথা, বেমাৰী গৰুবিলাক কিয় বিক্ৰী কৰাৰ কথা ভবা হৈছিল? বেমাৰী গৰু বিক্ৰী কৰাটো গোবধ কৰাতকৈও ডাঙৰ পাপ হয়। আৰু বেমাৰী গৰুবিলাক
মানে গৰুখুটিত থাকিলে বেমাৰ হ'ব আৰু মন্ত্ৰী বিধায়কৰ ঘৰত থাকিলে সুস্থ হৈ যাব মানে ভাবিলে আচৰিত লাগে অহা বছৰত এনে নহলেই হ'ল যে অ ফুল নুফুল কিয় গৰুৱে যে আগ খায় মই নুফুলিম কিয় অ গৰু আগ খাও কিয় মুখ লৈ যে ৰাজনীতি কৰ মইনো নাখাম কিয় এনে ধৰণৰ যাতে সাবিছত নহলেই হয় আৰু এতিয়া এনেকুৱা অনুভৱ হৈছে গৰুখুটি আচলতে গৰু চোৰৰ খুটি হৈহে পৰিছে নেকি গো মাতাক ৰক্ষা কৰাৰ শ্লোগানৰ পৰা গৰু চুৰি কাৰ্যলৈকে এক বৰ্ণিল ইতিহাস ৰূপে এতিয়া পৰিগণিত হ'ব যি গো মাতাৰ কথা কৈছিলে এতিয়া সেই গো মাতাই এই বিজেপিক এতিয়া ডুবাব তেওঁলোকৰ যি দুৰ্নীতি গৰুক গো মাতা বুলি সন্মান কৰাৰ পিছত সেই গো মাতাৰ ওপৰতে ইমান লেতেৰা দুৰ্নীতি কৰিব পাৰে এইখন চৰকাৰে গো পুত্ৰবিলাকে আচৰিত লাগে এই যে গৰুক যে গো মাত্ৰা কয় নিজৰ গো মাতাজনী যে ৰাস্তাত যে উলংগ হৈ ঘূৰি ফুৰে কেবিনেটত কিয় গো মাতাক বস্ত্ৰ পিন্ধোৱাৰ ব্যৱস্থা নকৰে ইমানে যদি গো মাতাক সন্মান কৰে এইটো গো মাতা শব্দটো বাহিৰৰ পৰা আমদানি হৈ অহা এটা শব্দ হয় আমি কেতিয়াও গৰু গো মাতা বুলি আমি কেতিয়াও নকওঁ কাৰণ আমাক গৰুৱে জন্ম নাই দিয়া আমাক গৰুৱে জন্ম নাই দিয়া সেইকাৰণে আমি গৰুক কেতিয়াও গো মাতা বুলি নকওঁ গৰুক আমি কৃষকৰ সাৰথী হিচাপে আমি সন্মান জনাওঁ সেইকাৰণে আমি গৰু বিহু পালন কৰো তাৰ বাহিৰে গৰু আমাৰ গো মাতা নহয় আজি গো পুত্ৰসকলে গৰুক লৈ সিন্ডিকেট কৰিছে গৰু চুৰি কৰিছে সঁচাকৈ বহুত লাজৰ কথা লগতে জয়ন্ত মল্ল বৰুৱাই নিজকে কি কৈছিলে তেওঁ আহোমৰ তেওঁ বংশৰ বুলি কৈছিলে এটা কথা মনত ৰাখিব আহোমৰ বংশ বুলি কৈ স্বৰ্গদেউসকলৰ লগতে আহোম বংশলৈ বদনাম নানিব ৰাজবংশৰ মানুহে চুৰ নকৰে ৰজা সদায় ৰজাৰ দৰে হয় গীৰ গাই ৰজাই কেতিয়া চুৰ নকৰে ৰজাই প্ৰজাক লুটি ঘৈণীয়েকৰ নামত সম্পত্তিৰ পাহাৰ নবহে আৰু লগতে এটা কথা মনত ৰাখিব প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই হওক বা প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই হওক তেওঁলোকৰ পত্নীসকলৰ নামত এনেকুৱা ধৰণৰ কেতিয়াও কেলেংকাৰী আমি শুনিবলৈ পোৱা নাছিলো বৰঞ্চ তেওঁলোকৰ পত্নীসকলক সন্মানহে কৰে ৰাইজে কিন্তু আপোনালোকৰ পত্নীবিলাকক মানে গোটেই অসমখনে দি দিছে শ্বাহজাহানে নিজৰ পত্নীৰ নামত মাত্ৰ এটা তাজমহলে বনাইছিলে আৰু আপোনালোকে নিজৰ পত্নীসকলৰ নামত গৰুৰ পৰা মাটিৰ পৰা সকলো অসমখনকে মানে আপোনালোকৰ পত্নীৰ নামত দি দিছে ভাবিলে আচৰিত লাগে লগতে এইখন চৰকাৰে সাংবাদিকক সন্মান কৰিব নাজানে কৰিবনো কেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবাদিকক সন্মান নকৰে ৰজা যেনে প্ৰজা তেনে হ'ব ন ভাৰতবৰ্ষত বৰ্তমান গণতন্ত্ৰ নহয় ভাৰতবৰ্ষত বৰ্তমান ৰাজতন্ত্ৰ চলিছে বেপাৰ তন্ত্ৰ চলিছে আদানী আম্বানী তন্ত্ৰ চলিছে সাংবাদিকৰ বাক স্বাধীনতা মুখিমুখি কৰিছে এইখন চৰকাৰৰ একাংশ মন্ত্ৰী বিধায়কে সাংবাদিকক মাতি আনি তুচ্ছ তাচ্ছিল্য কৰে গৰু বেপাৰ কৰা সাফাই দিবলৈ গৈ সাংবাদিকক মাতি এইদৰে তুচ্ছ তাচ্ছিল্য কৰা সঁচাকৈ বহুত লাজৰ কথা হয় আৰু সাংবাদিকক ক্ষমা খুজিবলৈ ইমান টান পায় ক্ষমা খোজা ষ্টাইলটো চব যদি মই কাৰোবাক অন্তৰত মানে আঘাত দিছো যদি ইয়াৰ পৰাই দেখা যায় যে এগৰাকী মন্ত্ৰী কিমান এৰগেন্ট হ'ব পাৰে ডাইৰেক্ট ক্ষমা খুজিবলৈও টান পাইছে যেন ক্ষমাটো এটা খুব ডাঙৰ বস্তু এটা তথ্যত মই এটা উদাহৰণ দিব বিচাৰিছো ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছ অৰ্থাৎ RWB বিশ্ব সংবাদ স্বাধীনতা সূচাংকত এটা তথ্য উন্মোচন হৈছে 2025ত ভাৰতৰ স্থান 180খন দেশৰ ভিতৰত 151 খনলৈ হ্ৰাস পায় আৰু ভাৰতৰ স্থান 2002 চনৰ 80ৰ পৰা 2024 চনৰ ভিতৰত 159লৈ মানে হ্ৰাস পাইছে এই পৰিসংখ্যাৰ পৰা ইয়াকে বুজা যায় যে ভাৰতৰ স্থান অধিক নিম্নগামী হ'বলৈ লৈছে আমাৰ সংবাদ প্ৰতিষ্ঠানবিলাক সংবাদ মাধ্যমৰ স্বাধীনতাৰ যথেষ্ট হ্ৰাসৰ কাৰণ এটাই হৈছে যে চৰকাৰে গণতন্ত্ৰ চতুৰ্থ স্তম্ভ